হয় চাওক, আজি নিশাৰে পৰা আৰম্ভ হ'ব অম্বুবাচীৰ মহাযোগ। আৰু যিদৰে নীলাচলৰ বুকুত এতিয়া এই মুহূৰ্তত বিভিন্ন স্থানৰ পৰা অহা বাবাসকল, বিভিন্ন স্থানৰ পৰা অহা ভক্তসকলৰ সমাগম দেখিব পোৱা গৈছে। সমান্তৰালকৈ মহানগৰীৰ সন্ধ্যাচলৰ বুকুত যি বশিষ্ঠ মন্দিৰ, সেই বশিষ্ঠ মন্দিৰ প্ৰাংগণতো হাজাৰ হাজাৰ ভক্তৰ ৰাণী। কিয়নো কামাখ্যা মন্দিৰৰ নিচিনাকৈ একেই ঐতিহ্য আছে বশিষ্ঠ মন্দিৰতো। আৰু বশিষ্ঠ মন্দিৰত সেয়া লাগিলে পশ্চিমবংগই হওক, নাইবা বিহাৰেই হওক, নাইবা উত্তৰ প্ৰদেশেই হওক, বিভিন্ন স্থানৰ পৰা সেই ভক্তসকল আহি ইয়াতে বশিষ্ঠ মন্দিৰত ভিৰ কৰিছে। আৰু আজি নিশা যিহেতু 9:26 প্ৰবৃত্তি হ'ব, আৰু প্ৰবৃত্তিৰ পাছতে বন্ধ হৈ পৰিব কামাখ্যা মন্দিৰৰ দেৱালয়। আৰু লগতে অসমৰ বিভিন্ন প্ৰান্তত থকা যিসমূহ মঠ মন্দিৰ আছে, সেই মঠ মন্দিৰৰ দুৱাৰ বন্ধ হ'ব নিশা 9:26। আৰু লগে তাৰ সমান্তৰালকৈ শুকুৰবাৰে ৰাতিপুৱা 9:26 হ'ব নিবৃত্তি। আৰু তেতিয়াই গোটেই মঠ মন্দিৰসমূহ খোলা হ'ব। বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে, তেওঁলোকৰ লগত আমি কথা পাতিম। তাৰ পূৰ্বে কৈছোঁ আমি বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতিৰ একাংশ লোক আছে, তেওঁলোকৰ লগত কথা পাতিম। যিহেতু আপোনালোকৰ বশিষ্ঠ মন্দিৰৰ দায়িত্বত সভাপতি হিচাপে আছে জিলা আয়ুক্তগৰাকী, কেনেধৰণে এইবাৰ আয়োজন কৰা? খুব সুন্দৰ পৰিৱেশ, সুন্দৰভাৱে কৰিছে। আমি প্ৰথমতে মন্দিৰ পৰিচালনাৰ তৰফৰ পৰা আমি জিলা প্ৰশাসনক, আমি পুলিচ প্ৰশাসনক, আমি GMC-ক, PHC আমি যথেষ্ট ধন্যবাদ দিছোঁ। এইকাৰণে দিছোঁ যে তেওঁলোকে যিখিনি পাৰিছে যথেষ্টখিনি ভালদৰে কামখিনি কৰিছে। আৰু আমিও চেষ্টা কৰিছোঁ মন্দিৰ পৰিচালনা সমিতি হিচাপে যে যিখিনি আমি পাৰোঁ, যিখিনি ভক্ত বাহিৰৰ পৰা আহিছে, যাতে ভক্তখিনি সুকমলে খুব সুন্দৰভাৱে যাব পাৰে, ইয়াত যাতে কোনো বদনাম নহয়, কোনো ধৰণৰ অশান্তি নহয়, যাব পাৰে। ইয়াত মেডিকেল টিমো ৰেডি হৈ আছে, ইয়াত আমাৰ ভাণ্ডাৰৰ ব্যৱস্থা আছে। আজিৰ পৰা আমাৰ বিনামূলীয়া খাদ্যৰ ব্যৱস্থাখিনিও আছে। অহাকালিৰ পৰা ৰাতিপুৱাৰ পৰা ব্ৰেকফাষ্টৰ ব্যৱস্থাখিনিও আছে। যে আমি যিখিনি পাৰোঁ, আমাৰ গোটেই ৰাইজে মিলি, আমাৰ গোটেই অনুষ্ঠানবিলাকে মিলি আমি যথেষ্ট এটা চেষ্টা চলাই আছোঁ। পূৰ্বতকৈ আৰু বেছি শৃংখল হ'ব এইবাৰ, কাৰণ আপোনালোকে পূৰ্বেও কৈছে যে 40টাকৈ শৌচ পেচাবাগাৰ আছে, খাদ্যৰ ব্যৱস্থা এইবাৰ বেছিকৈ আছে, পূৰ্বতকৈ ভাল হ'ব। আৰু বহুত ভাল হ'ব, কাৰণ এইবাৰ চাব আমাৰ যিটো হল আছিলে, থকা যিটো ব্যৱস্থা চৰকাৰে যিটো দিছিলে, সেইটো যথেষ্ট ডাঙৰ হৈছে। এইখিনি জেগা পুৰা মুকলিকৈ ৰাখে, যাতে এইখিনি যাতে ভক্ত যাতে খাই লৈ আৰামত বহিব পাৰে বা জিৰাব পাৰে, সেইখিনি এটা সুন্দৰ ব্যৱস্থা আছে। ইয়াত আমাৰ খোৱা পানীৰ ব্যৱস্থাখিনি আমি ৰাখিছোঁ, যাতে ভক্তসকলে যাতে খোৱা পানী ভালদৰে খাব পাৰে। এইবিলাকৰ আমি যথেষ্টখিনি চেষ্টা এটা কৰি আছোঁ যে তাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ সুন্দৰভাৱে অনুষ্ঠানটো পাৰ হৈ যায়। বিগত 2টা দিনত কিন্তু বৰষুণ বহুত হৈছে, নদীৰ পানী কিছু বাঢ়া দেখিছোঁ। এই চেনেলৰ জৰিয়তে ভক্তসকলক কি ক'ব? আমি আহ্বান জনাইছোঁ, আমি প্ৰশাসনক জনাইছোঁ, আৰু আপোনালোকৰ জনাইছোঁ যাতে যদি নদীত পানী বেছি হয়, নদীৰ পানী যাবলৈ মানা কৰিছোঁ, যাতে নাযায়। কাৰণ চাওক, যথেষ্ট ভক্তৰ ভিৰ আছেতো। ইয়াত ধৰক 2জন বা 3জন বা 4জন ভলেণ্টিয়াৰ একো কৰিব নোৱাৰে, বা 10জন পুলিচো কৰিব। কাৰণ পুলিচখিনি অকল থাকিলে নহ'ব, কামাখ্যা যাব বিভিন্ন জেগাত থাকিব লগা হৈছে। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ ভক্তসকলক যাতে নদীত গা ধোৱাতে অলপ সাৱধানভাৱে গা ধুৱে। নিশ্চয়কৈ চাওক, আমি ভক্তৰ এটা দীঘলীয়া শাৰী দেখুৱাইছোঁ, যিহেতু ভক্তসকলে এই মুহূৰ্তত খাদ্যৰ বাবে এনেদৰে শাৰী পাতিছে। আৰু কি ক'ব, কেনেধৰণৰ এইবাৰ আজি নিশাৰ ভাগৰ পৰা যিহেতু মন্দিৰ বন্ধ হৈ পৰিব, কেনেধৰণে এইবাৰ আয়োজন কৰা হৈছে? মানে কেনেকুৱা বুলি ক'ম, এতিয়া একদম মানে অজস্ৰ মানুহৰ ভক্তৰ ভিৰ হৈছে। গতিকে এই ভিৰটো আমি কেনেকৈ চম্ভালিম তাকে চিন্তা কৰি আছোঁ। তথাপিও শৃংখলাবদ্ধ হ'ব, আগতকৈ কিন্তু বহুত হ'ব। কাৰণ যোৱাবাৰ আৰু তাৰ আগৰ কেইবছৰ দেখা পাইছিলোঁ মানুহৰ ভক্তৰ ভিৰ কম আছিল, এইবাৰ অত্যন্ত ডবল হৈ যাব। একাংশ ভক্ত আছে, ক'ৰ পৰা আহিছে? हम जलपाईगुड़ी डिस्ट्रिक्ट धूपगुड़ी से आए थे। पहले आए यहाँ पे? हाँ, पहले आया था। क्या बोलेंगे, कामाख्या जाएंगे ना अभी? कामाख्या तो गया था, कल मंदिर में दर्शन कर रहा है। अभी यहाँ पे अभी कैसा माहौल कैसा है? वैसे अच्छा माहौल है, हाँ। पूरी सेवा अच्छा है, सब कुछ अच्छा है। कहाँ से आए आप लोग? सिलीगुड़ी से। कैसा लगा यहाँ पे? ठीक है। कामाख्या गया था, आज जाएगा? कल गया, आज क्या है? बशिष्ठ मंदिर के बारे में पहले आया है ना, क्या सुना है बशिष्ठ मंदिर के बारे में? 2 बार आया, एक बार 3 बार आया। क्या सुना है बशिष्ठ के बारे में, कामाख्या के बारे में, वहाँ पे कैसा चर्चा है? पाल्टे गई एक पाल्टे गई, ভালো লাগে। হয়, নিশ্চয়কৈ চাওক, একাংশ ভক্তৰ এটা দীঘলীয়া শাৰী, হাজাৰ হাজাৰ ভক্ত। যিদৰে কামাখ্যা মন্দিৰৰ আমি দৃশ্য দেখুৱাইছোঁ বিগত কেইবাদিনো ধৰি, ঠিক তেনেদৰে বিগত প্ৰায় 5-6 দিন ধৰি বশিষ্ঠ মন্দিৰতো এনেধৰণৰ ভিৰ আৰু শৃংখলাবদ্ধভাৱে এই মুহূৰ্তত শাৰী পাতিছে। কিয়নো দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰা হৈছে, লগতে 40ৰ পৰা 50টাকৈ শৌচ পেচাগাৰ ৰখা হৈছে জৰুৰীকালীন সেৱাৰ বাবে। আনফালে যদি আমি এটা দৃশ্য দেখুৱাওঁ, ইয়াৰ পৰা জৰুৰীকালীন সেৱাৰ বাবে এখন 108 এম্বুলেঞ্চ এখন এই মুহূৰ্তত ৰাখি থোৱা হৈছে, যিকোনো স্বাস্থ্যজনিত কাৰণৰ বাবে। তাৰ পাছত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ পৰা এটা শিবিৰ লগোৱা হৈছে। প্ৰতিটো দিশ, অৰ্থাৎ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি খাদ্যৰ পৰা প্ৰতিটো দিশ তন্নতন্নকৈ চোৱা হৈছে। কিয়নো এই বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতিৰ দায়িত্বত, সভাপতিৰ দায়িত্বতেই আছে খুদ জিলা প্ৰশাসনৰ জিলা আয়ুক্তগৰাকী, জিলা আয়ুক্ত স্বপ্নীল পাল ডাঙৰীয়া আছে, যিহেতু এই সভাপতিৰ দায়িত্বত। আৰু পূৰ্বৰ দৰে এইবাৰো আমি বশিষ্ঠ মন্দিৰৰ এই পৰিৱেশ দেখুৱাইছোঁ। প্ৰায় অহা 3 দিনলৈ
অহা 3 পৰা 4 দিনলৈ অৰ্থাৎ শুকুৰবাৰে ৰাতিপুৱাৰ ভাগলৈ যি সময়লৈকে বশিষ্ঠ মন্দিৰৰ দুৱাৰ খোলা হ'ব সেই মুহূৰ্তলৈ বা কামাখ্যা মন্দিৰৰ দুৱাৰ খোলা হ'ব সেই মুহূৰ্তলৈ ইয়াত এই পৰিৱেশে এই প্ৰতিদিনে এনেকুৱা ধৰণৰ আধ্যাত্মিক পৰিৱেশ প্ৰতিদিনে এনেকুৱা ধৰণৰ বিভিন্ন স্থানৰ পৰা অহা ভক্তৰ এনেদৰে সমাগম দেখিবলৈ পোৱা যাব।